নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে ২৭ জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব ১২৫০ টকাকৈ আপুনিও পাব পাৰে। অকল মহিলাসকলৰ একাউণ্টত চৰকাৰে সোমাই দিব এই টকা ৰাখি আপুনি পাবনে নাই এতিয়া আপুনি চাই লওক। লগতে আত্মসহায়ক গোটৰ ১০,০০০ টকাৰ এখন নতুন খবৰ। যদি আত্মসহায়ক গোটৰ লিষ্টত আপোনাৰ নামটো প্ৰকাশ পাইছে তেন্তে আপুনিও লাভ কৰিব আত্মসহায়ক গোটৰ ১০,০০০কৈ টকা। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অহা ১০ তাৰিখে লাখ লাখ মানুহৰ একাউণ্টত চৰকাৰে সোমাই দিব ১২৫০ টকাকৈ আপুনিও পাব পাৰে। হয় বন্ধু বান্ধৱীসকল, ১০ তাৰিখটো হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন। পেঞ্চনৰ টকা সোমাব ১০ তাৰিখত। কেৱল ইয়াই নহয়, প্ৰতি মাহৰ ১০ তাৰিখে হিতাধিকাৰী একাউণ্টত চৰকাৰে প্ৰাপ্য ধন মুকলি কৰি দিব আৰু চৰকাৰে অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ টকাও আপোনাৰ একাউণ্টত সোমাই দিব। যদি কোনোবা হিতাধিকাৰীয়ে অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হোৱাত বাকী আছে তেন্তে নিশ্চয় আপুনি কমেণ্ট কৰিব, কিয়নো নতুনকৈ আৰম্ভ হ'বলৈ গৈ আছে অৰুণোদয় 3.0 আৰু অৰুণোদয় 3.0ৰ জৰিয়তে আপুনি নতুনকৈ আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনি। কেৱল ইয়াই নহয়, যদি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত কোনোবা ব্যক্তিৰ নামটো অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি টকাটো পোৱা নাই, তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব আপুনি কিহৰ বাবে টকা পোৱা নাই। লগতে ইন্দিৰা মেৰী সাৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি অৰুণোদয় আঁচনিত এতিয়া অন্তৰ্ভুক্ত কৰা হৈছে। এতিয়া ইন্দিৰা মেৰীৰ আঁচনিৰ লগতে বিধৱা পেঞ্চনৰ আঁচনি সকলো কিন্তু একেই টকা লাভ কৰিব ১২৫০ টকাকৈ। অৰুণোদয় শ্বহীদ কুশল কবলৰ বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ টকা আপোনাৰ একাউণ্টত সোমাই যাব ১০ তাৰিখত। আৰু ১০ জুলাইৰ আগতে যিসকল ব্যক্তি টকাটো পোৱা নাই অতি শীঘ্ৰেই সেইসকল ব্যক্তিয়ে DBT লিংক কৰি এখন বেংক একাউণ্ট খোলক। যদি আপোনাৰ টকা পোৱাত অসুবিধা হৈছে আপুনি এতিয়া DBT লিংক কৰি এখন বেংক একাউণ্ট খোলক। আপোনাৰ একাউণ্টত চৰকাৰে নিশ্চয় সোমাই দিব টকা। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ ২ নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। লাখপতি বাইদেউ আপুনিও হ'ব পাৰিব। যদি আপুনি আত্মসহায়ক গোটৰ ১০,০০০ টকাৰ ফৰ্মটো ফিল আপ কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। আপুনি প্ৰপত্ৰ পূৰণ কৰিলে নে? যদি আপুনি প্ৰপত্ৰটো পূৰণ কৰিছে তেনে ক্ষেত্ৰত কিন্তু সকলোৰে দিব লাগিব ইণ্টাৰভিউ। কোন কোন মহিলাসকলে ইণ্টাৰভিউ দিব লাগিব এতিয়া আপুনি চাই লওক। যদি লাখপতি বাইদেউৰ ফৰ্মটো আপুনি জমা দিছে আৰু আপোনাৰ ফৰ্মটো একচেপ্ট হৈছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ মোবাইললৈ প্ৰেৰণ কৰা হৈছে মেছেজ। আপুনি মেছেজটো লাভ কৰিছে নেকি? যদি আপুনি মেছেজটো লাভ কৰিছে তেন্তে কিন্তু আপোনাৰ ইণ্টাৰভিউ দিব লাগিব আৰু ইণ্টাৰভিউ নিদিয়াকৈ কিন্তু আপুনি লাভ নকৰিব ১০,০০০কৈ টকা। অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত চৰকাৰে ১০,০০০কৈ টকা সোমাই দিব আগষ্ট মাহত। আৰু আগষ্টত কিমান তাৰিখত সোমাব আপোনাৰ বেংক একাউণ্টত টকা নিশ্চয় আপুনি সম্পূৰ্ণকৈ জানিব পাৰিব এইখন চেনেলৰ মাধ্যমতে। আৰু তাৰ বাবে আপোনালোকে নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। লগতে আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখাৰ সুযোগ কৰি দিব এটা শ্বেয়াৰৰ মাধ্যমত। লগতে যদি আত্মসহায়ক গোটৰ মহিলাসকলৰ SMS-টো অহা নাই, যদি আপোনাৰ SMS-টো অহা নাই নিশ্চয় আপুনি কমেণ্ট কৰিব, কিয়নো চৰকাৰে কিন্তু সম্পূৰ্ণকৈ বাছনি কৰি আছে যে আপোনাৰ কিমানটা সন্তান আছে। লগতে আপোনাৰ যদি জেনেৰেল কাষ্টত বাস কৰে আৰু আপোনাৰ যদি ৩টাতকৈ অধিক সন্তান থাকে তেন্তে কিন্তু আপোনাৰ ফৰ্মটো একচেপ্ট নহ'ব। আপুনি ফৰ্মত কিমানটা সন্তান দিছে সেয়া কিন্তু আপোনালোকৰ ফৰ্ম একচেপ্ট হোৱাত সম্পূৰ্ণকৈ বাধ্যতামূলক হৈ পৰিব। কেৱল ইয়াই নহয়, লগতে যিসকল ব্যক্তি ST বা SCত বসবাস কৰি আছে সেইসকল ব্যক্তিৰ যদি ৪টাতকৈ অধিক সন্তান আছে তেনে ক্ষেত্ৰত কিন্তু সেইসকল ব্যক্তিয়ে ১০,০০০ টকা নাপাব। আপোনাৰ কিন্তু ৪টাতকৈ তলত সন্তান থাকিব। ইয়াৰ কিন্তু আপোনালোকে ফৰ্মত সম্পূৰ্ণকৈ উল্লেখ কৰিছে। চৰকাৰে কিন্তু ইয়াৰ সম্পূৰ্ণকৈ নিৰীক্ষণ কৰি আপোনাৰ ফৰ্মটো একচেপ্ট কৰিব। কেৱল ইয়াই নহয়, আত্মসহায়ক গোটৰ ফৰ্মৰ লগত কিন্তু আপোনাৰ বিজনেছ প্লেন ফৰ্মটো দিব লাগিব। আপুনি বিজনেছ প্লেন ফৰ্মটো দিছে নে নাই? যদি দিয়া নাই তেন্তে কিন্তু আপোনাৰ ফৰ্মটো একচেপ্ট নহ'ব পাৰে। তাৰপিছত আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ কিন্তু এটা গুৰুত্বপূৰ্ণ খবৰ। যদি আত্মসহায়ক গোটৰ মহিলাসকলে যিখন গছপুলি ৰোপণ কৰিছিলে আৰু সেইখন গছপুলিৰ ফটোটো আপুনি আত্মসহায়ক গোটৰ ফৰ্মৰ লগত দিয়া নাই, গাঁঠি দিয়া নাই, তেনে ক্ষেত্ৰত কিন্তু আপুনি নাপাব টকা। আৰু লগতে আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰে আপোনালোকৰ যিখন ফৰ্মৰ লগত বেংক একাউণ্ট দিছে সেইখন বেংক একাউণ্টৰ লগত যদি DBT-টো লিংক কৰা নাই অতি শীঘ্ৰেই DBT লিংক কৰি লৈ লওক, কিয়নো DBT লিংক নকৰা মহিলাৰ বেংকত কিন্তু টকা নোসোমায় কেতিয়াও।
তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পোষ্ট অফিচত আপোনাৰ একাউণ্ট আছে নেকি হয় বন্ধু বান্ধৱীসকল যদি আপোনাৰ ডাকঘৰৰ একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ পোষ্ট অফিচৰ আঁচনিসমূহৰ ভিতৰত এনে কিছুমান আঁচনি আছে যি সৰু সঞ্চয়ৰ যদিও আপুনি কৰে তেনে ক্ষেত্ৰত অধিক লাভজনক হ'ব আপোনাৰ পোষ্ট অফিচৰ এই সৰু সঞ্চয় আঁচনিৰ ওপৰত যদি আপুনি বিনিয়োগ কৰে তেনে ক্ষেত্ৰত কিন্তু আপুনি অধিক হাৰত লাভ কৰিব এই সময়ত টকা আৰু ইয়াৰ দ্বাৰা কেৱল চৰকাৰী গ্ৰান্টি লাভেই নহয় আৰু ই এক বৃহৎ পৰিমাণৰ ৰিটাৰ্ণ আপুনি লাভ কৰিব লগতে কৰ ৰেহাইৰ সুবিধাও আপুনি লাভ কৰিব আয়কৰ ধাৰা ৮০ৰ অধীনত ই প্ৰতি বছৰে 1.5 লাখ টকা বিনিয়োগৰ ওপৰত কৰে ৰেহাই প্ৰদান কৰা হয় কেৱল এয়াই নহয় তেনেস্থলত জানি লওক এই আঁচনিবোৰৰ বিশেষ আৰু যাতে আপুনি ইয়াৰ সুবিধা ল'ব পাৰে হয় বন্ধু বান্ধৱীসকল পোষ্ট অফিচৰ কেইবাটাও আঁচনি আছে যদি কোনে পোষ্ট অফিচৰ এই আঁচনিসমূহ লাভ কৰিব খোজে তেনেক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব কিয়নো পোষ্ট অফিচৰ 5টাকৈ বিশেষ আঁচনি এই আঁচনিৰ দ্বাৰা লাভান্বিত হ'ব জনতাই বিশেষকৈ আপুনি চাওক পোষ্ট অফিচ ছেভিং স্কিম পোষ্ট অফিচৰ 5খন বিশেষ আঁচনিত ধন জমা কৰক আনকি 5 আঁচনিক লৈ পাব আপুনি অধিক লাভ আৰু 5খন কি আঁচনি যদি আপোনালোকৰ জানিবলগীয়া ইচ্ছা আছে বা আপুনি সঞ্চয় কৰিব তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ জনাম আচলতে পোষ্ট অফিচৰ কি আঁচনিত আপুনি সঞ্চয় কৰিব লাগে আন এটা ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিম কিয়নো এইটো ভিডিঅ'ৰ মাধ্যমত যদি আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাবলৈ যাওঁ তেনে ক্ষেত্ৰত কিন্তু ভিডিঅ'টো দীঘলীয়া হৈ যাব যদি আপোনালোকৰ ভিডিঅ'টো লাগে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব লগতে পোষ্ট অফিচৰ একাউণ্টত কিন্তু বহুতৰে একাউণ্টত চৰকাৰে সোমাই দিব টকা আপুনিও পাব পাৰে যদি আপোনালোকৰ কোনোবা স্কিমত আপুনি আঁচনিৰ টকাটো পাব খোজে তেনে ক্ষেত্ৰত কিন্তু আপুনি পোষ্ট অফিচত একাউণ্ট খুলিব পাৰে কিয়নো যদি আপোনাৰ পিএম কিষাণৰ টকা পাবলগীয়া আছে লগতে অৰুণোদয় আঁচনিৰ টকা পাবলগীয়া আছে আপুনি চৰকাৰী ঘৰত টকা পাবলগীয়া আছে যিকোনো আঁচনিৰ টকা যদি আপোনাৰ বেংক একাউণ্টত সোমায় বা পেঞ্চনৰ টকা যদি আপোনাৰ একাউণ্টত সোমাবলগীয়া আছে তেনে ক্ষেত্ৰত কিন্তু এতিয়া আপুনি পোষ্ট অফিচত একাউণ্ট কৰিব পাৰে কিয়নো পোষ্ট অফিচৰ মাধ্যমত আপোনাৰ আধাৰ লিংক হোৱাকৈ কিন্তু এখন বেংক একাউণ্ট খুলি দিয়া হয় আৰু যিটোৰ মাধ্যমত আপুনি বহুতো সুবিধা লাভ কৰিব পাৰিব যদি আপোনাৰ পোষ্ট অফিচত একাউণ্ট আছে তেনে ক্ষেত্ৰত কিন্তু বহুতো সুবিধা লাভ কৰে জনতাই লগতে যদি আপোনাৰ জনধন একাউণ্ট আছে তেন্তেও কিন্তু চৰকাৰৰ বহুতো সুবিধা লাভ কৰিব আপুনি যদি আপোনাক এইকেইটা আঁচনিৰ বিষয়ে জানিবলগীয়া ইচ্ছা আছে নিশ্চয় আপুনি কমেণ্ট কৰিব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ কৃষকসকলৰ বাবে এটা ডাঙৰ খবৰ মুকলি হৈছে যিসকল কৃষকে 17 নম্বৰ কিস্তিটো পোৱা নাই 18 নম্বৰ কিস্তিৰ লগত একেলগে লাভ কৰিব দুটা কিস্তি আপুনি পাইছে নে নাই 17 নম্বৰ কিস্তি নিশ্চয় কমেণ্ট কৰি জনাব আপুনি কিহৰ বাবে পোৱা নাই এতিয়া আপুনি ষ্টেটাছটো চেক কৰি লওক ষ্টেটাছত সম্পূৰ্ণকৈ উল্লেখ কৰা আছে আপুনি কিহৰ বাবে টকাটো পোৱা নাই আপুনি পিএম কিষাণৰ ষ্টেটাছ চেক কৰাৰ পিছত তাতে দেখা পাব ডিবিটিৰ যিখন লিংক কৰা হৈছে আৰু লিংকৰ পিছত কিন্তু আপোনাৰ তাত ৰিজনটো লিখা থাকিব ৰিজনত কি উল্লেখ কৰা আছে নিশ্চয় আপুনি স্ক্ৰিনশ্বট মাৰি মোৰ কমেণ্টত দি দিব সম্পূৰ্ণকৈ আপোনাক সহায় কৰা হ'ব কিহৰ কাৰণে আপোনাৰ পিএম কিষাণৰ টকাটো সোমোৱা নাই যদি পিএম কিষাণৰ 17 নম্বৰ কিস্তিটো পোৱা নাই সেই সকল ব্যক্তিৰ বাবে এটা ভাল খবৰ কিন্তু 18 নম্বৰ কিস্তিৰ লগতে সম্পূৰ্ণকৈ আপুনি 4000 কৈ টকা লাভ কৰিব লগতে যদি কোনোবা ব্যক্তি নতুনকৈ পিএম কিষাণৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ ফৰ্মটো একচেপ্ট হৈ যাব আৰু আপুনি কিন্তু 18 নম্বৰ কিস্তিৰ লগতে নতুনকৈ কিস্তি লাভ কৰিব কেৱল ইয়াই নহয় যদি পিএম কিষাণৰ কোনোবাই নতুনকৈ আবেদন কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপুনি এতিয়া আবেদন কৰি লৈ লওক যদি আপুনি আবেদন কৰে আপুনি কিন্তু বছৰি লাভ কৰিব পাৰিব 6000 কৈ টকা আৰু এই টকা লাভ কৰিবলৈ হলে আপুনি এতিয়া অনলাইনৰ মাধ্যমত ঘৰতে বহি আপোনাৰ স্মাৰ্টফোনৰ সহায়তে আবেদন কৰিব পাৰিব আপুনি কেনেকৈ আবেদন কৰিব যদি নাজানে নিশ্চয় আপুনি কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ দেখুৱাই দিম বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'